मेरी से परनीत आ जाओ ना तो सही ऐसी मन की। हेलो फ्रेंड्स, वेलकाम बैक टू माय यूट्यूब चैनल। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ঠাণ্ডাৰ দিন যিহেতু আহিছে, উইণ্টাৰ ছিজন আহিছে, আমাৰ স্কিনখনৰ কেয়াৰ লোৱাটো বহুত দৰকাৰী হৈ পৰিছে। আৰু ঠাণ্ডাৰ দিনত সকলোৰে স্কিনবিলাক ড্ৰাই হৈ যায়। মোৰ নৰ্মেল স্কিনেই হয়, কিন্তু নৰ্মেল স্কিন হয় যদিও ঠাণ্ডাৰ দিনত স্কিনটো ড্ৰাই হৈ যায়। আৰু ড্ৰাই স্কিনৰ কেয়াৰ লোৱাটো বহুত দৰকাৰী হয়। আৰু মই আজি আপোনালোকক দেখাম ষ্টেপ বাই ষ্টেপ কেনেকৈ ড্ৰাই স্কিনৰ কেয়াৰ ল'ব লাগে, কেনেকৈ আমাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰাখিব পাৰোঁ, কেনেকৈ হাইড্ৰেটেড কৰি ৰাখিব পাৰোঁ, সেয়াই মই আজি আপোনালোকক দেখাম ষ্টেপ বাই ষ্টেপ। ফাৰ্ষ্টতে দেখাম মৰ্ণিং স্কিন কেয়াৰ ৰুটিন, আৰু তাৰপাছত দেখাম নাইট স্কিন কেয়াৰ ৰুটিন, সেয়াই দেখাম। আৰু আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়াহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে মই দেখাম মৰ্ণিং স্কিন কেয়াৰ ৰুটিন। তাৰ কাৰণে মই ফেচ ৱাছ কৰিছোঁ, আৰু ফেচ ৱাছ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে যিটো ফেচ ৱাছ ৰেগুলাৰ ইউজ কৰে সেইটো ইউজ কৰিলেই হ'ল। খালি ফেচ ৱাছটো এনেকুৱা হ'ব লাগে, মাইল্ড হ'ব লাগে আৰু জেণ্টেল হ'ব লাগে, যিটো আপোনাৰ স্কিনত শ্বুট কৰে তেনেকুৱা টাইপৰ ফেচ ৱাছ আপোনালোকে কৰিব। আৰু বহুত বেছি ইম্পৰ্টেণ্ট হয় ফেচ ৱাছ কৰাটো। আৰু ফেচ ৱাছ কৰাৰ পাছত আমাৰ মুখখন বহুত ক্লিয়াৰ হয়। চ' ফেচ ৱাছ ৰেগুলাৰ ইউজ কৰিব মৰ্ণিং স্কিন কেয়াৰ ৰুটিনত। তাৰপাছত ফেচ ৱাছ কৰাৰ পাছত ধুনীয়াকৈ মুখখন মুচি ল'ম। ছেকেণ্ড ষ্টেপটো আহিলে আমাৰ টোনাৰ, আৰু টোনাৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। টোনাৰটো ইউজ কৰিবই লাগে। মই ইউজ কৰোঁ ডাবৰ গুলাবৰী। আপোনালোকৰ ওচৰত যি আছে সেয়াই ব্যৱহাৰ কৰিব পাৰে, যিটোৱে আপোনাৰ স্কিনটো শ্বুট কৰে তেনেকুৱা টাইপৰ টোনাৰ ব্যৱহাৰ কৰিব। আৰু টোনাৰটো এনেকৈ ডেপ ম'শ্যনত মুখত ভালকৈ এপ্লাই কৰিব। আৰু যিখিনি ষ্টেপ মই দেখাম সেইখিনি কৰাৰ পাছতহে আচলতে আপোনালোকে যিকোনো মেকআপ কৰিব পাৰে, বা মেকআপ নকৰিলেও এনেকৈ ৰাখি দিলেই হৈ গ'ল গোটেই দিনটোৰ কাৰণে। এইটো হৈছে আমাৰ ছেকেণ্ড ষ্টেপ টোনাৰ। থাৰ্ডটো হৈছে মইশ্চাৰাইজাৰ। আমাৰ স্কিনটো মইশ্চাৰাইজ ৰখাটো বহুত বেছি দৰকাৰী হয়। মই ব্যৱহাৰ কৰোঁ অৰিফ্লেমৰ এল'ভেৰা এটা ক্ৰীম আৰু এল'ভেৰা জেল যিটো পতঞ্জলি, সেইটো দুইটাই মই ব্যৱহাৰ কৰোঁ। কিন্তু এতিয়া মই এল'ভেৰা জেলটোৱেই পতঞ্জলিৰ দেখাইছোঁ। এইটো মোক স্কিনত শ্বুট কৰে। বহুতেই কমেণ্ট কৰিছে যে কিছুমানক শ্বুট নকৰে। আচলতে যাক শ্বুট নকৰে তেওঁলোকে ব্যৱহাৰ নকৰিব। যিটো ক্ৰীমে আপোনালোকক শ্বুট কৰে সেইটোৱে ব্যৱহাৰ কৰিব। আৰু এনেকুৱা ক্ৰীম ল'ব যাতে আপোনাৰ স্কিনটো বহুত বেছিকৈ মইশ্চাৰাইজ কৰি ৰাখে আৰু হাইড্ৰেটেড কৰি ৰাখে, তেনেকুৱা ক্ৰীমেই ব্যৱহাৰ কৰিব। চবকে একেটা ক্ৰীমেই যে শ্বুট কৰিব সেইটো কথা নহয়, চবৰে স্কিন বেলেগ বেলেগ। তাৰপাছত আমাৰ লিপটো হাইড্ৰেটেড কৰি ৰখাটো বহুত বেছি দৰকাৰী। তাৰ কাৰণে মই লৈছোঁ, মই যিটো ৰেগুলাৰ ইউজ কৰোঁ হিমালয়া, আৰু মই এনেকৈ লিপত লগাই ল'ম। আৰু লিপটো আমাৰ হাইড্ৰেটেড কৰি ৰখাটো বহুত বেছি দৰকাৰী হয়, কাৰণ ঠাণ্ডা দিনত আমাৰ লিপটো ফাটা দেখা যায় আৰু বহুত বেছি ড্ৰাই হৈ যায়, আৰু ড্ৰাই হৈ থাকিলে দেখিবলৈ বহুত বেছি বেয়া লাগে। সেইটো কাৰণে লিপ বাম ইউজ কৰাটো বহুত বেছি দৰকাৰী বুলি মই ভাবোঁ, আৰু আচলতে লিপ বাম ব্যৱহাৰ কৰিব লাগে। আৰু এতিয়া আহিছোঁ আমাৰ নাইট স্কিন কেয়াৰ ৰুটিন। আৰু দিনটোৰ মেকআপ কৰি অহাৰ পাছত বা ক'ৰবাত আপুনি ওলাই যোৱাৰ পাছত স্কিনটো আমাৰ বহুত বেছি ডাৰ্টি হৈ যায়, কিবা ড্ৰাই লাগে। আৰু ঠাণ্ডা দিনত যিহেতু ধূলি বহুত বেছি হয়, বহুত লেতেৰা লাগি আহিব পাৰে বাহিৰত যাওঁতে। তেতিয়া কি কৰিব লাগে, আহিয়ে মুখখন ফেচ ৱাছ কৰি আকৌ ডিপ ক্লিনিং কৰিব লাগে। ডিপ ক্লিনিং কৰাটো বহুত বেছি দৰকাৰী হয়। যেতিয়া স্কিনত যি লাগি থাকে সেইখিনি তেতিয়া ওলাই যায়। তাৰ কাৰণে মই গুলাবৰী লৈছোঁ আৰু এটা কটন লৈছোঁ। কটনত মই গুলাবৰীখিনি দি লৈ ভালকৈ এনেকৈ মুখখন চাফা কৰি লৈছোঁ। তেতিয়া মুখত যি লেতেৰা কিবা লাগি থাকিলে সেয়া ধুনীয়াকৈ চাফা হৈ যাব, আৰু সেইটো কৰাটো বহুত বেছি দৰকাৰী হয়। ডিপ ক্লিনিং কৰিবই লাগে বাহিৰলৈ ওলাই গ'লে, বা ঘৰত থাকিলেও ডিপ ক্লিনিং কৰিবই লাগে আচলতে। সেইটো হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপ নাইট স্কিন কেয়াৰ ৰুটিনৰ। তাৰপাছত ছেকেণ্ডটো হৈছে ঠিক ক্ৰীম ব্যৱহাৰ কৰিব লাগে মইশ্চাৰাইজ কৰি ৰাখিবৰ কাৰণে স্কিনটো। তাৰ কাৰণে আপোনালোকৰ ৰেগুলাৰ যিটো মইশ্চাৰাইজাৰ সেইটো ব্যৱহাৰ কৰিব পাৰে, বা নাইট ক্ৰীম আপোনালোকে ব্যৱহাৰ কৰিলে নাইট ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। মই ব্যৱহাৰ কৰিছোঁ অৰিফ্লেমৰ এটা এল'ভেৰা ক্ৰীম। এইটো মোক স্কিনটো শ্বুট কৰে আৰু মই ভাল পাওঁ ব্যৱহাৰ কৰি, আৰু মই সেইটোৱে লগাওঁ ৰাতি।
আৰু স্কিনটো বহুত ময়শ্চাৰাইজ হৈ থাকে এইটো ক্ৰীম লগালে। আৰু এল'ভেৰা মই আগতেও আপোনালোকক কৈছোঁ যে এল'ভেৰা স্কিনৰ কাৰণে বহুত বেছি দৰকাৰী হয় আৰু এল'ভেৰাটো মই বহুত বেছি ভাল পাওঁ আৰু সেইটো কাৰণে মই এল'ভেৰা মোৰ চব ক্ৰীমতে এল'ভেৰা থাকেই। আৰু থাৰ্ড ষ্টেপটো হৈছে একেই আকৌ আগৰ ধৰণেৰে লিপটো আমাৰ হাইড্ৰেটেড কৰি ৰখাটো বহুত বেছি দৰকাৰী হয়। তাৰ কাৰণে মই লিপ বাম ইউজ কৰোঁ ৰেগুলাৰ। এনেকৈ লিপ বাম মই লগাই লৈছোঁ গোটেই ৰাতিটোৰ কাৰণে, তেতিয়া লিপটো হাইড্ৰেটেড হৈ থাকে আৰু বহুত ছফ্ট হৈ থাকে আৰু ঠাণ্ডা দিনত যিহেতু ফাটে সেয়েহে মই ব্যৱহাৰ কৰোঁ। তাৰপাছত যিহেতু আমাৰ স্কিনবিলাক ড্ৰাই হৈ যায়, হাত ভৰি এইবিলাক ড্ৰাই হৈ যায়, তাৰ কাৰণে বডি লোশ্যনটো লগাবই লাগে, এইটো আপোনালোকে জানেই, হ'লেও মই দেখাই দিছোঁ। যি আপোনালোকে বডি লোশ্যন লয় সেয়াই ল'ব আৰু লগাই থৈ দিব ৰাতিটোৰ কাৰণে। আমাৰ স্কিনটো তেতিয়া হাইড্ৰেটেড হৈ থাকিব আৰু নাফাটে আৰু তেতিয়া বহুত ভাল হৈ থাকিব। এইখিনি আছিলে আজিৰ আপোনালোকক দেখুৱাবলগীয়া। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে।